আসসালামু আলাইকুম বিসমিল্লাহ গঠনৰ পৰা মই দিদাৰ হোসেন আপোনালোক আৰু এবাৰ স্বাগতম আশা কৰিছোঁ আপোনালোক সব ভালে আছে আজি ৰাতিপুৱা এটা বহুত ধুনীয়া খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু মোৰ এটা কাস্টমাৰৰ কাৰণে আপোনালোক যেটো এটো ছাগলী এটা চাই আছে এটো এটা বিটলৰ ক্ৰছ ছাগলী হয় আপোনালোকে চাগে আগতে মোৰ কোনোবা ভিডিঅ'ত কৈছিল নেকি মই পাহৰি গলো সক ক্ৰছ কেনেকৈ গলো সক কাণ্টো সক নৰ্মেলতকৈ যিমানখিনি ডাঙৰ থাকে তাতকৈ অলপ সৰু আছে আৰু চকুটো সক পুৰা বগাই আছে ক্ৰছ ছাগলী হয় ক্ৰছৰ মাজত কেতিয়াবা বগা আহি যায় তো এইটো সামান্য কথা তো কি হৈছে এই ছাগলীটো আছিল প্ৰেগনেন্ট কিন্তু মই এটা পাৰ্টিক দিছিলোঁ পাৰ্টিক মই কৈছিলোঁ যে দাদা প্ৰেগনেন্সি থাকিব পাৰে নাথাকিব পাৰে মই শিওৰ দিয়া নাই তো দাদাজনে ক'লে দিদাৰ মোৰ ঘৰটো বনোৱাৰ কাৰণে অলপ সময় লাগি আছে তুমি এটা কাম কৰা কিবা এটা মই পইচা বুকিং কৰি দিওঁ তুমি ৰাখি দিয়া ইয়াৰ লগত মেল এটা আৰু এইটো তাৰপিছত মই লৈ যাম দিয়া ঠিক আছে তো দাদাৰ সেইটো কথাত মই মানি ছাগলীটোক ৰাখিলোঁ আজি 2-3 দিন ধৰি ছাগলীটো তাৰমানে এইটো লক্ষণটো অলপ বেলেগ চাই আছিলোঁ যে ছাগলীটো খোৱা লোৱা টাইমে কৰা নাই অলপ আঁতৰত থাকিছে মই তেতিয়া ক'লো কি হ'ল ছাগলীটোৰ কিন্তু আজি কি হ'ল ৰাতিপুৱা কালিৰ পৰা মই চাইছোঁ তাৰ মলটো ভাঙি আছে পিছফালৰ পেচাবৰ ৰাস্তাত মলটো ভাঙি আছে আজি ৰাতিপুৱা খবৰ পালোঁ যে মোৰ যেটো ফাৰ্মৰ লগত যেটো এইটো ঘৰ আছে এই ঘৰৰ মানুহ এজনে তাৰমানে খবৰ দিলে দিদা তোমাৰ ফাৰ্মত এটা পোৱালি জন্ম হোৱাৰ কথা আছে আহা কাৰণ ৰাতিপুৱা দেউতা আহি কেনে ফাৰ্মৰ দৰজাটা খুলি কেনে ছাগলী ওলাই দিছে মই ৰাতিপুৱা উঠোতে অলপ দেৰি হৈছে তে ইয়ালোকে বাহিৰত চাইছে তেতিয়া মই দৌৰি আহিলোঁ আহি কেনে চাওঁ এটা বহুত ধুনীয়া কোৱালিটিৰ এটা পোৱালি জন্ম দিছে পোৱালিটো থিয় কৰাই দিবা বেছি সময় হোৱা নাই পোৱালিটো জন্ম হোৱা বহুত বৰ্তমান তাৰ পোৱালি জন্ম হোৱা 20 পৰা 25 মিনিট এনেকুৱা হ'ব আৰু চাইছে একদম বহুত ধুনীয়া কালাৰৰ বহুত ধুনীয়া কোৱালিটি পোৱালি এটা জন্ম হৈছে চাইছে মে কৰি আছে আৰু পোৱালিটো কাণ চাওক মই ইয়াক অলপ গাখীৰ খুৱাইছোঁ কাণ চাইছে কাণ একদম পুৰা দীঘল আছে এতিয়া কোনোবাই ধৰিব নোৱাৰিব এইটো অৰিজিনেল না ক্ৰছ কাৰণ এইটো বিটলৰ ক্ৰছ ছাগলী হয় তাৰ পৰা আকৌ বিটলৰ পোৱালি হৈছে এতিয়াতো ধৰাটো টান আছে ঠিক আছে তে চাওক মাকে এতিয়া অলপ লালন পালন কৰি আছিল ইমান সময় ধৰি আৰু ই এতিয়া আৰু এটা চাগে পোৱালি দিব খালি উঠা বহা কৰিছে এতিয়া গম নাপাওঁ এতিয়া ওপৰলৈ জানে আকৌ নেক্সট আকৌ পোৱালি দিব না নাই তে মই পোৱালিটো চাই বহুত ধন্যবাদ ওপৰলৈ দিছোঁ কাৰণ সঁচাকৈ বহুত ভাল লাগিছে আৰু সৰু পোৱালি হয় আৰু এইটো যাব ঢেকিয়াজুলি আজিয়ে যাব আৰু ডেটটো দাদাৰ আজিয়ে আছিল যে আজি লৈ যাব বুলি মোক দাদাই যোৱাকালি ৰাতিয়ে মোক ফোন কৰি আছিল যে দিদাৰ মই অহাকালি আহি ছাগলীটো লৈ যাম ছাগলীটো অলপ ইফালে ঘূৰি যাবচোন এইফালে এইটো নাই পোৱালিটো এইফালে ঘূৰাই দিব দেখাই কথা পাতো ভাল লাগিব তো দাদাই মোক যোৱাকালি ৰাতিয়ে ফোন কৰিছে দিদাৰ মই তোমাৰ ছাগলীকেইটা মোৰ ছাগলী একেইটা মই অহাকালি লৈ আহিম তো আজি ৰাতিপুৱা দাদাক মই ফোনো কৰিলোঁ আৰু ফটো এটা দিলোঁ দাদা চাই বহুত সুখী হৈছে আৰু পোৱালিটো মাইকী পোৱালি মতা নহয় ফিমেল পোৱালি ঠিক আছে যে আপোনালোক মই ইয়াৰ বিষয়ে যিখিনি ক'ব লাগিছিল মই ক'লোঁ আৰু চাওঁ এতিয়াতো মালিকৰ ঘৰত আজিয়ে যাব যোৱাৰ পিছত নেক্সট টাইম বা কেনেকুৱা চাইজত কিমান ডাঙৰ হয় এইটো আপোনাক জনাম আৰু মোৰ ফাৰ্মতো পোৱালি জন্ম লোৱা যিহেতু আৰু পোৱালিটো কি হৈছে বেছি সময় হোৱা নাই কাৰণে ভালকৈ থিয় হ'ব পৰা নাই এইটো আপোনাক গম পায় সৰু পোৱালিটো এনেকুৱা হয় চাওঁ মাকৰ আগত ৰাখিবাচোন পোৱালিটো এইখিনিত চবেই মাকৰ লগত মিলাই চাব দিয়া আমি অলপ চাইছে মাকৰ কালাৰ আৰু পোৱালি কালাৰ কিন্তু মিলা নাই পোৱালি আছে ৰঙা কালাৰত মাক আছে এইটো কালাৰত ঠিক আছে এতিয়া আৰু বাকীকেইটা যিবিলাক ছাগলী আছে এইবিলাকতো ৰাতিপুৱা একটো সিহঁতক তেনেকৈ একো খাব দিয়া নাই সিহঁতে দৌৰি কৰি আছে না ফুল এক্টিভ কথা হয় এই আৰু এটা এইটো ইয়াতে খাই আছে আহক আমি বাকীকেইটাৰ ফালে যাওঁ কোনে কি কৰি আছে অলপ চলপ দেখিব পাৰিম তেতিয়া ইয়াতে দৰ্জাৰ যিটো সন্মুখত বহি আছে এইটো আপোনাৰ ব্লেক কালাৰৰ ব্ৰিডাৰটো হয় ইয়াতে শুই আছে উঠি আহিল এতিয়া মাৰি দিয়ে ইয়াত আশে পাশে যাওঁতে ভয় লাগে ইয়াতে বাকীকেইটা অলপ তিৰপলৰ চাইডেদি বহি আছে কেইটামান ইয়াতে অলপ সামান্য খোৱালত ব্যস্ত আমি আজি ইহঁতৰ বিষয়ে ভিডিঅ' নবনাওঁ আমি আজি ভিডিঅ' মাক আৰু পোৱালিৰ বিষয়ে বনাইছিলোঁ এইটোৰ বিষয়ে জনাম তাৰপিছত মই কি কৰিলোঁ ইয়াতে অলপ জুই লগাই দিলোঁ খেৰৰ চাইডত জুই লগাই দিলোঁ জুই লগাই দিয়াৰ পিছত তেওঁলোকে কি অলপ গৰম ভাৱ পাব তে আপোনাৰ চালে আৰু গাখীৰৰ বাট চাওক গাখীৰৰ বাৰটো বহুত ডাঙৰ হৈছে
এটা সৰু হৈছে, এইটো খালে পোৱালিয়ে, আৰু এটা ডাঙৰ আছে, এইটো খোৱা নাই এতিয়ালৈকে। আশা কৰিম আপোনাক দোৱা কৰিব যে যি ভাইজনে মোৰ পৰা এই ছাগলী লৈ আছে, পোৱালি এতিয়া লগতে যাব, যদি লৈ আছে তেনেহ'লে এখেতৰ ভাল হওক, আৰু আপোনাক দোৱা কৰিব। সৰু এটা পোৱালি ধুনীয়াত নতুনকৈ আহিছে, বেমাৰ যাতে তাৰ নালাগে, আৰু সিও ডাঙৰ হৈ তাৰো পোৱালি ছোৱালী দিয়ক। আৰু ইয়াৰে আশা কৰি মই ভিডিঅ'টো আজি ইমানখিনি লৈ ৰাখিলোঁ। ভিডিঅ'টো আপোনাক ইমান ধৈৰ্য সহকাৰে চালে, ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ।